আয়ো বাহিৰত কি ঠাণ্ডা দেতা আহিলা? আহিছো কিবাকে যিটোহে ঠাণ্ডা বাহিৰত। ঠাণ্ডাটো পৰিবই, ডিচেম্বৰ মাহ শেষে হ'ব আৰু খ্ৰীষ্টমাছো আহিলে। ল'ৰাটো ঠিকে কৈছ, একেদিন ইমান ঠাণ্ডা পৰা নাছিল, ঘপককে ঠাণ্ডাটো পেলাই দিলে। পাপা বলো না এটা খ্ৰীষ্টমাছ ট্ৰি লৈ আহো। আয়ো তোক আকৌ খ্ৰীষ্টমাছ ট্ৰি কিয় লগা হ'ল? খ্ৰীষ্টমাছ ট্ৰি লাগিবতো আকৌ, তেতিয়াহে আমাৰ ঘৰত চান্তা আহিব। আয়ো ল'ৰা, তোকনো কোনে ক'লে খ্ৰীষ্টমাছ ট্ৰি থলে আকৌ চান্তা আহে? ক'ৰ পৰা আজি কি যে শুনি আহ নহয়। নাই, মই ক'তো শুনা নাই। মই টিভিত মোবাইলত দেখা পাই থাকো নহয়, চেণ্টাই মনে মনে আহি কেনে গিফ্ট দি থৈ যায়। সেইবোৰ এনে আজিকালি দিনত আৰু চান্তা আহে নেকি? নাই, তুমি তেনেকে নকবা, মোক এটা লাগিবই খ্ৰীষ্টমাছ ট্ৰি। যেতিয়া তোমাক কিবা এটা খোজো তুমি তেনেকেই কোৱা, এইটো নহয় সেইটো নহয়। তুমি চাবা চান্তা আহিব নহয়, মোক গিফ্ট দি যাব। মই নাজানো, মোক দিবই লাগিব এটা খ্ৰীষ্টমাছ ট্ৰি আনি। ল'ৰা তই মানে কথা বুজিয়ে নাপাও। নাই নাই, মই একো বুজি নাপাওঁ, মোক আনি দিব লাগিব এটা। দে বল তেন্তে আনি দিও এটা। ঠাণ্ডাখনত কিবাকে আহিছিলো ঘৰটোত, ওলাবই মন নাযায়, তোৰ কাৰণে আকৌ যাব লগা হলে। বলা বলা। দীপক ৱাও বৰন্দা, ইমান ধুনীয়া খ্ৰীষ্টমাছ ট্ৰি আপুনি ক'ৰ পৰা আনিলে? নহয় জানা, মই তোমালোকৰ ইয়ালৈকে আহি আছিলো, সেইকণতে দেখিলো এটা ল'ৰাই খ্ৰীষ্টমাছ ট্ৰি বিকি আছে। মই ভাবিলো তোমাৰ কাৰণে লৈ যাওঁ, তোমাৰো ভাল লাগিব। কি বৰন্দা, সঁচাকেনে আপুনি এইটো মোৰ কাৰণে আনিছে? মইনো আৰু কাৰ কাৰণে ল'ম, তোমাৰ কাৰণে লৈছো, লোৱা। বৰন্দা থেংক ইউ। বৰণ, তুমি যে মোক বচালা দেই। এই ঠাণ্ডাখনত মোক চুচুৰাই লৈ যাব ওলাইছিল জানা। মোৰ যে একদম যাব মন নাছিল, তুমি যে বচালা আজি মোক। হ'ব হিতেশ দা, মই থাকোতে আপুনি কিয় চিন্তা কৰিব লাগে? পিছে বৌ গৰম গৰম চাহ একাপ বনাব দিয়ক, ইমান ঠাণ্ডা পেলাইছে নহয়, চাহ একাপহে খাব মন গৈছে গৰম গৰম। ৰবা, ময়ো খাব পোৱা নাই ৰবা, মোক এইমাত্ৰ চুচুৰাই লৈ যাব ওলাইছিল, ময়ো খাম ৰবা, বনাব দিওঁ। দীপক লোৱা, এইটো তোমাৰ ৰুমত লৈ যায় কেনে আৰু ভালকে সজোৱা যদি। এনে কৰাই আছে বাৰু গোটেই লাইটিং চাইটিং, তোমাৰ যদি আৰু লাইটিং কৰিব মন আছে কৰাগে যোৱা। মইনো ক'ত পাৰিম বৰন্দা, আপুনিয়ে কৰি দিব লাগিব মোক। ঠিক আছে, মই কৰি দিম বাৰু তোমাক, এতিয়া থোৱাগে যোৱা। ইমান যে মজা লাগিছে নহয় মোৰ খ্ৰীষ্টমাছ ট্ৰিটো, আপুনি যে বহুত ভাল জানে। বৰন্দা, পিছে সঁচাকে চেণ্টা ৰাতি গিফ্ট দিবলৈ আহেনে? আহিবতো, কিন্তু তুমি মনে মনে টোপনি মাৰি থাকিব লাগিব জানা, নহলে কিন্তু সাৰ পাই থাকিলে চেণ্টা নাহে। আজি মই সোনকালে শুই যাম। তুমি যে ক'লা চেণ্টা আহিব বুলি, আজিৰ দিনত চেণ্টা আহে নেকি? হিতেশ দা, আপুনি ইমান টেনচন কিয় লৈ আছে? যিখিনি কৰিব লাগে মই কৰিছো নহয়। ঠিক আছে বাৰু। বৰণ আহিছে, দুকাপ চাহ বনোৱাচোন, ময়ো খাম, বৰণৰ শাক। ৰ'ব দিছো। ইমান ধুনীয়া খ্ৰীষ্টমাছ ট্ৰিটো আনি দিছে মোক বৰন্দাই। যাওঁ এতিয়া মই ধুনু চিম্পুহঁতক মাতি লৈ আহো, আমি গোটেই কেইজনে লগ লাগি বৰন্দাই মই চিম্পু ধুনুৱে মোৰ ৰুমটোও ভালকে সজাব লাগিব আৰু খ্ৰীষ্টমাছ ট্ৰিটোও একদম ধুনীয়াকে সজাব লাগিব। মোৰ যে কি মজা লাগি আছে। ৱাও, ইমান ধুনীয়া লাগিছে। তই ঠিকেই কৈছ ধুনু, বহুত ধুনীয়া লাগিছে। দিয়া এতিয়া আমি অলপ সজোৱা মেলাত লাগো। ঠিক আছে বৰন্দা। ধুনু চিম্পু, তোমালোকে ঢেলকে চাই থাকিব নালাগে, তোমালোকেও লাগি দিয়া অলপ। হ'ব বৰন্দা, আমিও লাগি দিম। আপুনি কৈ যাওক আমি কি কৰিব লাগে, আমি কৰি যাম। দিয়া, তোমালোকে সেইডোখৰৰ পৰা লাইট চাইট লৈ আহা। ঠিক আছে বৰন্দা, মই আনি দি আছো। বছ হৈ গল। মজা লাগিছে। ধুনু চিম্পু, তহঁতি চোন আজি আমাৰ ইয়াতে থাকি যাব পাৰ। মোৰতো থাকিব মন গৈছে। মোৰো থাকিব মন আছে, মন আছে যদি থাকি যোৱা আকৌ। তিনিওটা একেলগে থাকিলে তোমালোকৰ ভালো লাগিব। কিন্তু আমি ঘৰত কৈ নাহিলো নহয় থাকিম বুলি। একো নহয়, থাকি যা, মই দেউতাক কৈ দিম দে তহঁতৰ ঘৰত কৈ দিবলে। তেতিয়াহ'লে হৈ গ'ল, ন টেনচন। দীপক, চিম্পু আৰু ধুনুক লৈ আহ, ইয়াতে ভাতকেইটা খাই যাওঁ, আৰু বৰণ তুমি ইয়াতে খাই যোৱা। নাই দেউতা, চিম্পু আৰু ধুনু মোৰ লগতে থাকিব, তুমি ইহঁতৰ ঘৰত কৈ দিয়া। পিছে হিতেশ দা কি বনাইছে? কিনো বনাবা আৰু, বয়েৰে খাচী মাংস আৰু বিৰিয়ানী বনাইছে বোলে, বলা খচখচকে মাৰি দিবা একেবাৰে। হয় নেকি? বলক মোৰো একেবাৰে ভোকতে পেট কামোৰ কৰি আছে, পুৰা খচখচকে মাৰি দিম।
বা নবৌয়ে মজা খোৱালে দেই একেবাৰে খাহী মাংসখিনি কিন্তু একদম বেলেগ হৈছিল এতিয়া মোৰ উঠি যোৱাটোহে টান হ'ব আৰু নহ'লে তুমি ইয়াতে থাকি দিয়া ইমান দিগদাৰ পাইছা যদি বাহিৰত ঠাণ্ডাও আছে হিতেশ দা আপুনি মানে বুজি নাপায় প্লেনিংটো আমিয়ে কৰিলোঁ এতিয়া মোৰ বস্তুখিনি ইয়াতে নাই নহয় হয়তো যোৱা 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 ভালকে যাবা খালি মোৰ একেবাৰে মনত নাছিল জানা পাহৰি গলো মই তুমি খালি টাইমত আহি যাবা দিয়ক তে মই আহিছোঁ যোৱা 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 খালি সোনকালে আহিবা সময়ত আমি শুৱা ঐ দীপক ৰুমটো যে ইমান ধুনীয়াকে সজাই মোৰ শুবলৈ মন যোৱা নাই জাননে ধুনু তই ঠিকেই কৈছ মোৰো শুবলৈ মন যোৱা নাই একদম এনেকুৱা লাগিছে যে ৰুমটো চায়ে থাকোঁ মই হেই আমি যদি সাৰ পাই থাকোঁ আমাক চান্তাই গিফ্ট নিদিব নহয় তিনিওটাই টোপনি মাৰোৱা কি ঠাণ্ডা ঐ চবেই টোপনি মাৰ ঠিক আছে ঠিক আছে ঐ চান্তা আহিছে নি বাৰু চুপ থাক আহিব ময়ো সাৰ পাই আছো আজি চান্তাক ধৰিব লাগিব চান্তাক ধৰি বহুত কিবা কিবি বস্তু ল'ব লাগিব চান্তা আহিছে নেকি কিবা শব্দ পোৱা যেন পাইছোঁ মই এডাল চুপ থাক আহিলেও গুচি যাব চুপ থাক ইহঁতকেইটা শুলেনে নাই বাৰু এবাৰ ভালকে চাই ল'ব লাগিব এইকেইটা বহুত বদমাছ আছে সাৰ পাই থাকিব পাৰে নাই শুলে এই তিনিটা গিফ্ট তিনিওজনক দি থৈ গ'লো মেৰী খ্ৰীষ্টমাছ আহিল নি চেণ্টা বাৰু ধুনু উঠচোন আহিল নি চেণ্টা চিম্পু উঠ ক'ত চেণ্টা আহিছে নেকি বাৰু তোৰ মোৰটো চেণ্টা আহি গিফ্ট দি গুচি গ'ল আমি গমেই নাপালো মই বাৰু শুলোৱে তহঁতিনো কিয় শুলি আমি ভাবিছিলো চেণ্টাৰ পৰা বহুত কিবি ল'ম একোৱেই লোৱা নহ'ল একো নহয় দে আমি গিফ্ট কেইটা খুলি চাওঁ কি আছে গিফ্টত দেউতা জানা আমাক চান্তা আহি কেনে গিফ্ট দি থৈ গৈছে চোৱাহি আহা দেউতা হয় নেকি ল'ৰা দে ভালে হৈছে দে তই বহুত আশা কৰি আছিলি নহয় তোৰ আশাটো পূৰণ হ'ল দে কিন্তু আমাৰ দুখ লাগি থাকিল নহয় আমি লগ নাপালো একো নহয় দে আৰু নেক্সট বছৰ আহিলে লগ কৰিবি এতিয়া শুই থাক তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ আজি আমি বৰদিন উদযাপন কৰিলোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব ধন্যবাদ